আমিতো কংগ্ৰেছক অঁতৰাই পঠোৱা নাই, কংগ্ৰেছ নিজে নিজেহে গৈছে। এইটো প্ৰশ্ন আপোনালোকে আমাক কৰিবই নালাগে, আপোনালোকে নিজে দেখিছে। আমিতো কিমান চিঞৰি চিঞৰি ক'লোঁ উপ নিৰ্বাচনত যে ২৬ মূল লক্ষ্য, উপ নিৰ্বাচনৰ পঞ্চায়ত নিৰ্বাচনত ২৬ত যুঁজাৰ আধাৰটো তৈয়াৰ হ'ব। গতিকে উপ নিৰ্বাচনৰ সময়ত সুযোগটো বিজেপিক দিব নালাগে, যাতে আমাৰ কাৰণে বিজেপিয়ে সুযোগ পায়। গতিকে ৫খন ছিট আছে, 5খন ছিটত যদি কোনোবাই 5খনতে খেলিবলৈ বিচাৰে, সেইটো কেনেকুৱা ধৰণৰ কথা? ক'ত কেনেকৈ মিত্ৰতা থাকিব? এইটোতো সাধাৰণ সহজ মানুহেও বুজি পাইছে। আৰু উপ নিৰ্বাচনত শাসকীয় দলৰ আটাইতকৈ বেছি সুবিধা থাকে, এইটোৱে সকলোৱে জানে। এইবোৰতো ৰাজনীতি বিজ্ঞান জনা মানুহে সকলোৱে জানে। গতিকে তেনে পৰিৱেশ পৰিস্থিতিত নিজৰ আটাইতকৈ জিকিব লগা ছিট যিটো চামগুৰি, সেইটোৱে হাৰি দিলে। কাৰণ কি? তেওঁলোকে একতাটোত তেওঁলোকে বিশ্বাস নাৰাখিলে। তাতকৈ বেছি তেওঁলোকৰ 5টা ছিটত তেওঁলোকৰ মানে যুঁজ কৰাটোহে তেওঁলোকৰ বেছি গুৰুত্বপূৰ্ণ হ'ল। ২০০০মান ভোট বহুৱাটোতহে তেওঁলোকৰ বেছি ইণ্টাৰেষ্টটো বাঢ়িলে। যদি মিত্ৰতাটো তেওঁলোকৰ বেছিক প্ৰিন্সিপল, মৌলিক নীতিৰ আধাৰত তেওঁলোকে যদি নিৰ্বাচনত যুঁজিলে হ'লে যে একতা ৰাখি আমি উপ নিৰ্বাচনত যুঁজিম, তেতিয়া জিকিব লগা সম্ভাৱনাপূৰ্ণ পৰিৱেশটো তৈয়াৰ হ'ল হ'লে। যিদিনাখনেই তেওঁলোকে ভাঙিছে, সেইদিনাখনেই বিজেপিৰ জয় হৈছে। মিত্ৰতা ভঙাৰ দিনটোতে যি মুহূৰ্তত মিত্ৰতা ভাঙিছে, সেই মুহূৰ্ততে বিজেপিৰ জয় লাভ হৈছে। এইটো ১০০% নিশ্চিত। কাজিৰঙাত দাদা অখিল গগৈয়ে এখন সংবাদমেল সম্বোধন কৰি পেলাই তেখেতে কৈছে যে কংগ্ৰেছেৰে মিত্ৰতাৰ পূৰ্বে ভাগ বতৰাটো তেখেতলোকে চূড়ান্ত বিচাৰিছে, তাৰ পাছতহে তেওঁলোকে মানে কংগ্ৰেছৰ সৈতে নহ'লে মিত্ৰতা নকৰে। এনেধৰণে আমিতো এই কথাটো আগতেও কৈছোঁ যে আমাৰ মূল কথাটো হ'ল বিজেপিক হৰুৱাবলৈ লগা ৰণকৌশল প্ৰয়োজন। আৰু বাকী ছিট ভাগ বতৰা সম্পৰ্কত কথা আমিতো কালেক্টিভলি অসম মিত্ৰজোঁটে পাতিব লাগিব। সেইটো মই এতিয়া কোৱাটো উচিত নহ'ব যে কেনেকৈ কৰিব। মইতো আপোনাক ক'লোৱেই যে তেওঁলোকৰ চব ঠিকে থাকে নিৰ্বাচনৰ আগলৈকে, মানে ছিটৰ কথা পতালৈকে। ছিটৰ কথা পতা দিনাখনৰ পৰাই গণ্ডগোলটো আৰম্ভ হৈ যায়। এইটোতো ভাল কথা নহয়, কাৰণ এৰা ধৰা চবেই কৰিব লাগিব। কাৰণ দলৰ স্বাৰ্থ আৰু ব্যক্তি স্বাৰ্থৰ ঊৰ্ধলৈ গৈ মুখ্যমন্ত্ৰী হ'ম বুলি ভাবি থকা কথা বতৰাবোৰ সামৰি প্ৰথমে বিজেপিক হৰুৱাই লওঁচোন আহক, এইটো ভাবিব লাগিব। আৰু এটা ভূপেন বৰাই প্ৰতিক্ৰিয়া দিছে অখিল গগৈৰ যিখিনি আছিলে কথা। তেওঁ কৈছে যে গাৰ জোৰত মিত্ৰতা নহয়, যাৰ মন আছে মিত্ৰতা কৰিব, সেইদলৰ সৈতে মিত্ৰতা হ'ব। ভূপেন বৰাই কৈছে। মোৰ কথাটো মই স্পষ্ট দৃষ্টিভংগী, এইটো ব্যক্তিগত। মিত্ৰতা কৰিবলৈ যাওঁতে এইটো চাব লাগিব যে আমি বিজেপিক কেনেকৈ পৰাভূত কৰিব পাৰোঁ। যদি ভৱিষ্যতৰ দিনসমূহত মিত্ৰতাৰ কথাবোৰ আহে, তেতিয়া এই কথাবোৰ চাব লাগিব যে পৰাজয় কৰিবৰ কাৰণে, কাৰণ মিত্ৰতাৰ কাৰণেও মিত্ৰতা কৰি লাভ নাই, আৰু মিত্ৰতা কৰিলে বিজেপিক পৰাভূত কৰিবৰ কাৰণে প্ৰয়োজনীয় ৰণকৌশলো তৈয়াৰ কৰিব লাগিব। এইটো হ'ল মূল কথা। আৰু তাৰ কাৰণে সকলোৱে অলপ চলপ ত্যাগ কৰিব লাগিব, নিজৰ জেগাৰ পৰা সকলোৱে তললৈ নামিব লাগিব। সকলোৱে নিজৰ ইগ' অহংকাৰ সামৰি আহক আমি সকলোৱে সন্মিলিতভাৱে বিজেপিক পৰাভূত কৰোঁ, এই কথাটো মৌলিক নীতি হিচাপে গ্ৰহণ কৰিব লাগিব। তাৰ কাৰণে নিজৰ ব্যক্তিগত ইগ' অহংকাৰ, দলীয় স্বাৰ্থ, ব্যক্তিগত স্বাৰ্থ সকলো ঊৰ্ধলৈ গৈ অসমৰ জনগণৰ ভাল ভৱিষ্যতৰ কাৰণে সকলোৱে চিন্তা চৰ্চা কৰিব লাগিব। নীতি কি হ'ব, কাৰ কিমান ছিট হ'ব, মই ভাবোঁ যে ইয়াত কোনোবা দলৰ অহংকাৰ গুৰুত্বপূৰ্ণ নহয়, অসমৰ মানুহৰ স্বাভিমানটো গুৰুত্বপূৰ্ণ। ৰাইজে কি বিচাৰিছে? ৰাইজে এবাৰ মিত্ৰতা বিচাৰিছিলে, মিত্ৰতা নকৰিলে, সেইকাৰণে প্ৰত্যাখ্যান কৰি দিলে। কংগ্ৰেছকো প্ৰত্যাখ্যান কৰিছে, CPIM-লৈকো কৰিছে, প্ৰত্যাখ্যান কৰি দিছে। এইটো সাধাৰণ মানুহৰ কথা। সাধাৰণ মানুহে বিচাৰিছে যে একেলগে থাকিব লাগে। তোমালোকে শুনা নাই, ৰাইজেও তাৰ শিক্ষা দি দিছে। গতিকে ভৱিষ্যতেও ৰাইজৰ মনৰ আহ্বান, হৃদয়ৰ আহ্বান যদি শুনি নেপায়, বুজি নেপায়, দশা একে হ'ব। কংগ্ৰেছৰ ভৱিষ্যত কি? মই এইটো আগতেও কৈছোঁ, কোনোবা এটা দলৰ ভৱিষ্যততকৈ গুৰুত্বপূৰ্ণ অসমৰ মানুহৰ ভৱিষ্যত, অসমৰ জাতীয় জীৱনৰ ভৱিষ্যত, আমাৰ মাটি ভেটিৰ ভৱিষ্যত, আমাৰ ভাষা কৃষ্টি সংস্কৃতি উঠি অহা নতুন প্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যত। এইটো কেনেকৈ নিশ্চিত হ'ব? অসমত চলি থকা অপশাসন, অসমত চলি থকা গণতন্ত্ৰ, ন্যায়পালিকাক সংকটত পেলোৱা ব্যৱস্থা, এইবোৰৰ বিৰুদ্ধে আমি কেনেকৈ মাত মাতিব পাৰিম, ঐক্যবদ্ধ হৈ সেই শক্তিসমূহক উৎখাত কৰিব পাৰিম। এইটো হ'ল আজিৰ সময়ত আটাইতকৈ গুৰুত্বপূৰ্ণ কথা। গতিকে অসমৰ মানুহৰ ভাল ভৱিষ্যত নিৰ্মাণ কৰিবলৈহে আমি আচলতে নীতি বা ৰণকৌশল প্ৰস্তুত কৰাটো আজিৰ সময়ত আটাইতকৈ বেছি প্ৰয়োজন। কালি সভাখনত যদি কংগ্ৰেছ নাথাকে, তেনেহ'লে এই মিত্ৰতাটোতো আল্টিমেটলি নহয়। চাওক, মূল কথাটো আমি কংগ্ৰেছে যেতিয়া এৰিলে, তাৰপিছত আপোনালোকে পটভূমিটো জানে, অসম মিত্ৰজোঁটটো আমি সকলোৱে গঢ়ি তুলিলোঁ। ক'লোঁ যে আমি কিন্তু একেলগ হৈ আছিলোঁ, আপোনালোক গুচি গৈছে, আমি আছোঁ। গতিকে আমাৰ সেইকাৰণে আমি গোটেই বাকী দলবোৰে আমি কথা বতৰা পাতিম,
পাতি কি কৰিব লগা আছে কৰণীয় দায়িত্ব এইটোতো আৰু আমি জনগণৰ যিটো আহ্বান তেওঁলোকে কি বিচাৰিছে এই কথা বতৰাবোৰ চাই গোটেই প্ৰণনীতি তৈয়াৰ কৰিব লাগিব আৰু এইটো ময়ো অকলে ক'ব নোৱাৰোঁ অসম মিত্ৰজোঁটে আলোচনা কৰি এটা সঠিক আৰু মই ভাবোঁ যে শক্তিশালী সিদ্ধান্ত গ্ৰহণ কৰে